নমস্কাৰ এয়া হৈছে মই কোৱা সেইজন সংগীত শিল্পী যি অতি কষ্ট কৰি বহু দিনৰ পৰা চেষ্টা কৰি আহি আজি আখৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে তেওঁ বিহু মঞ্চৰ বাবে সাজু হৈছে বিহুত তেওঁ গীত পৰিৱেশন কৰিব মঞ্চত আৰু এইজনে হৈছে মাজবাটৰ যুৱক বিপ্লৱ ৰাজবংশী মই বিপ্লৱৰ লগত কথা পাতিম হয় নমস্কাৰ প্ৰায় খুব আশা কৰিছিলোঁ যে ডাঙৰ হৈ পেলাই এগৰাকী ভাল সংগীত শিল্পী হ'ম খুব চেষ্টা কৰিলোঁ আৰু মা বিশেষকৈ মা স্বৰ্গগামী হ'ল মা স্বৰ্গগামী হোৱা আজি 2 বছৰ হ'ল মায়েও মোক যথেষ্টখিনি উৎসাহ দিছিল মানে যোগাইছিলে যে তই পাৰিবি তই চেষ্টা কৰ বা মায়েও নাম গুণ গাইছিলে কিন্তু তাৰ আভাস আচলতে মই মাৰ আশীষ লৈ আৰু মানে ওলাইছোঁ এইবাৰ এইবেলি বহাগত অনুষ্ঠান কৰিবৰ বাবে আৰু যথেষ্টখিনি কষ্ট কৰিছোঁ দেখিছে আপুনি আজি মই আখৰা আৰম্ভ কৰিছিলোঁ প্ৰথম দিন কিন্তু যেহেতু আৰু এটা কথা ক'বই লাগিব যেহেতু আমাৰ প্ৰাণৰ শিল্পী আমাৰ যাক আমি ভগৱান বুলি মানো জুবিন দা প্ৰাণৰ শিল্পীগৰাকী নাই তথাপিও আমি জুবিন দাক গানৰ মাজতে আমি জীয়াই ৰাখিব লাগিব কাৰণ তেখেত গানৰ মাজতে আমাৰ মাজত জীয়াই থাকিব গতিকে তেখেতৰ আশীষ লৈ পেলাই দেখিছে আপুনি তেখেতৰ আগফালে তেখেতৰ যি ফটো তাতে আমি সেৱা কৰিছোঁ তেখেতৰ আশীষ লৈ পেলাই আমাৰ অনুষ্ঠানৰ যি আখৰা কৰিছোঁ আৰু যথেষ্টখিনি কষ্ট কৰিছোঁ মই আশাবাদী আচলতে যথেষ্টখিনি আশাবাদী যে মই আগবাঢ়ি যাব পাৰিম গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা আশীৰ্বাদ মই কামনা কৰিছোঁ আৰু যোৱা আমি 23 তাৰিখে বেনাৰিং কৰিছিলোঁ পোষ্টাৰিং কৰিছিলোঁ বাইহাটা চাৰিআলিৰ পৰা আপোনাৰ তেজপুৰ BPTN-লৈকে মই নিজৰ পোষ্টাৰিং কৰিছোঁ এডভাৰটাইজৰ কাৰণে গতিকে মই ভাবোঁ আশা কৰোঁ যাতে ৰাইজে চকু মেলি চাই যাতে আশীৰ্বাদ কৰে ৰাজবংশীক আচলতে ৰাইজে জানে এগৰাকী ভাল বাঁহী বাদক বুলি তেওঁ নাগাৰা বজায় ভাল বাঁহী বজায় আৰু কি লগত জড়িত আৰু মোৰ আচলতে সৰুৰ পৰাই মই কিন্তু আজিলৈকে একো শিকা নাই বাঁহী শিকা নাই গানো কিন্তু শিকা নাই আৰু ঢোল বজাওঁ তাল এইবিলাকতো আছে কেচিঅ' কিবৰ্ড বজাওঁ তো তেনেকৈ যিখিনি গুৰুবিদ্যা সেইখিনি বজাওঁ সৰুৰ পৰাই মই মানে সৰুতে নাগাৰা বজাওঁ মানে কি বাতিত বজাইছিলোঁ বাতিত বজাই আপোনাৰ নাগাৰা তেনেকৈ শিকিছিলোঁ আৰু আচলতে মানে গুৰু হিচাপে মই গুৰু ভজা নাই গানৰে হওক বা বাঁহীৰে হওক মই গুৰু ভজা নাই কিন্তু মই এগৰাকীয়ে গুৰু মানিছোঁ মানে ভগৱানৰ গুৰু হিচাপে তেখেতক সাক্ষী কৰি মা দেউতাৰ শ্ৰীচৰণত সেৱা লৈ মই অনুষ্ঠানৰ বাবে পাতনি মিলিছোঁ গতিকে আশা কৰোঁ যাতে অনাগত দিনত সমূহ ৰাইজে মোক সহায় সহযোগিতা কৰে আৰু মোৰ গাঁওখন খুব পিছপৰা গাঁও মাজবাটৰ পৰা 3 কিলোমিটাৰ সোমাই আহিব লাগে 2 নং অজাগৰ বুলি কয় মই 2 নং অজাগৰ গাঁৱৰ বাসিন্দা মাজবাট অঞ্চলৰ 2 নং অজাগৰ গাঁৱৰ বাসিন্দা আৰু বিপ্লৱৰ দৰে এজন গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা বা সপোন পুহি ৰখা এগৰাকী সংগীত শিল্পী হ'ম বুলি সপোন পুহি ৰখা বিপ্লৱৰ দৰে শিল্পীক সন্মান জনাবলৈ অন্ততঃ আপোনাৰ ঘৰৰ ওচৰৰ বিহুখনলৈকে আমন্ত্ৰণ জনাওকচোন তেওঁৰ গীত শুনি ভাল পাব মই এগৰাকী কণ্ঠশিল্পী আছে তেওঁ গাঁৱৰ এই গাঁৱৰ ছোৱালীজনীক মই আজি চিনাকি কৰিম এইখিলা ৰাজবংশীৰ লগত এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ এগৰাকী গায়িকা আহিছে আৰু মই গম পাইছোঁ যে মঙলদৈৰ খৈৰাবাৰী গাঁৱৰ এগৰাকী যুৱতী মই তেওঁৰ নামটো জানিব বিচাৰিম আৰু তেওঁৰ সংগীতৰ এই যাত্ৰাটোৰ বিষয়ে অলপ জানিব বিচাৰিম কথা পাতিব বিচাৰিম কি কোৱা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম বেদিশ্ৰী কাশ্যপ তোমাৰ ঘৰ খৈৰাবাৰী কেতিয়াৰ পৰা গান গোৱা সৰুৰ পৰা বিপ্লৱ ৰাজবংশীৰ লগত গীত গাবা কেনেকুৱা আখৰা আৰম্ভ হৈছে কেনেকুৱা লাগিছে আখৰাটো সুন্দৰ ধন্যবাদ থাকিল আৰু এই চেগতে মই কিছু আংশিক আখৰাৰ দৃশ্য দেখুৱাম বিপ্লৱহঁতে কেনেকৈ আখৰা কৰিছে মিউজিচিয়ানসকলক দেখাম তেওঁলোকে যথেষ্ট কষ্ট কৰিছে সাউণ্ড ছিষ্টেম লৈ সুন্দৰকৈ আখৰা আৰম্ভ কৰিছে আৰু আখৰাৰ প্ৰথম দিনাই মই উপস্থিত হৈ মই খুবেই ভাল পাইছোঁ ভাল লাগিছে আৰু মই আশা কৰিম এইসকল কণ্ঠশিল্পীক ৰাইজে আগুৱাই নিব ৰাইজে আশীৰ্বাদ কৰিব ৰাইজে মৰম দিব চাওকচোন বিপ্লৱহঁতে কেনেকৈনো আখৰা কৰিছে কি গীত এবাৰ লৈছে
Again.